সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল দীপিকা সেউজীয়া পৃথিৱীৰ আন এটি ব্লগলৈ। আজি হৈছে ইংৰাজী নৱবৰ্ষৰ 1 তাৰিখ। গতিকে আপোনালোক সকলোকে মোৰ ফালৰ পৰা জনাইছোঁ ইংৰাজী নৱবৰ্ষৰ অশেষ শুভকামনা। আশা কৰোঁ আগন্তুক দিনবোৰ আপোনালোকৰ ভালদৰে পাৰ হওক। আজি এতিয়াতো 12টাই বাজিবলৈ হ'ল। মই এতিয়াহে ব্লগটো আৰম্ভ কৰিছোঁ। দিনটোত কি কৰোঁ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। বৰ্তমান হৈছে পিকনিকৰ বতৰ নহয় জানো? আপোনালোকে পিকনিক খাইছেনে বাৰু? আৰু যদি খাইছে ক'ত খাইছে জনাবচোন কমেণ্ট কৰি। আমাৰ কিন্তু নৱবৰ্ষ বুলি মানে বিশেষ একোৱেই নাই। সদায় যেনেদৰে পাৰ হয় তেনেদৰে দিনবোৰ গৈ আছে। আজিও বৰ বিশেষ একো নাই, তথাপিও আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম কি কৰোঁ কি নাই। এতিয়াতো এবেলা গ'লেই, ৰাতিপুৱা কামখিনি কৰি মেলিহে মাত্ৰ আজৰি হ'লোঁ। গতিকে ব্লগটো চাই থাকিব আৰু শেষত আপোনালোকে মন্তব্য কৰিবলৈ একেবাৰে নাপাহৰিব যে আপোনালোকৰ ব্লগটো চাই কেনেকুৱা লাগিল। গতিকে ব্লগটো মই এনেদৰে আৰম্ভ কৰিছোঁ। এতিয়া যাম ভাত বনাবলৈ, মানে দুপৰীয়াৰ ভাত অকল ভণ্টি আৰু মই আছোঁ। পাপা যিহেতু ডিউটিলৈ গ'ল, গতিকে এনেই চিম্পুলত খাম। কি খাম আৰু এনেই ভাজি চাজি কিবাকিবি বনাই খাই দিম। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো, কি কৰোঁ আপোনালোকক দেখুৱাই দিম। আৰু দেখুৱাইছোঁ দুপৰীয়া সাজত খালোঁ ভাত, সৰু আলু গুটি, বুট ভাজি, ডিম আমলেট আৰু অকণমান আলু পিটিকা। এতিয়া সময় 5টা বাজি পাৰ হ'ল, 5:30 হ'ল। আজিৰ দিনত ভাত খোৱাৰ পিছত বৰ বিশেষ একো নকৰিলোঁ। মইতো কৈছোঁৱে ন, আমাৰ নৱবৰ্ষ বুলি বিশেষ একো নাই। ভাত খাই মেলি অকণমান জিৰণি ল'লোঁ। তাৰপিছত মোৰ দুটামান কৰিবলগীয়া কাম আছিলে, সেয়া কৰিলোঁ। এতিয়া খাম চাহ। মানে আজি চাহ নাখাওঁ, কফি খাম। তাৰপিছত বনাওঁ এতিয়া। তাৰপিছত কি কৰোঁ আৰু গধূলি সময়খিনিত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু চাই থাকিব ভিডিঅ'টো। আৰু বনাই আনোতে ভিডিঅ' নকৰিলোৱে, বনাওঁতে মানে কি আৰু সকলোৱে জানেই। এয়া কফি, লগতে বজাৰ মেলি লৈছোঁ বিচনাত দেখিছে, বিস্কুট আৰু চিপছ, যিটো মোৰ অতিকৈ প্ৰিয়। আৰু দেখিছে সৰহকৈও লৈছোঁ। হেল্ল' গাইজ, এতিয়া সময় 8টা বাজিবলৈ হ'ল আৰু অথনি একো ভিডিঅ' নকৰিলোঁ। চাহ খাই মেলি আৰু মই অকণমান কাম কৰিলোঁ। কি কাম কৰিলোঁ আপোনালোকক দেখুৱাম। মোৰ কাৰণে কামটো নতুন, হয়তো আপোনালোকৰ কাৰণে বহুতে কৰিছে, দেখুৱাম অকণমান পিছত। এতিয়া মই অকণমান ভিডিঅ' এডিটিং কৰি আছোঁ আৰু লগতে কৰিবলগীয়া কাম কিছুমানো কৰি আছিলোঁ। এতিয়া আহিছোঁ ভিডিঅ' এডিটিং কৰিবলৈ। তাৰপিছত ভণ্টিয়ে বনাই আছে পাকঘৰত। আজি বনাইছে লোকেল কুকুৰা আৰু লগতে ব্ৰইলাৰ মাংস। গতিকে চাওঁগে বলক কি আৰু পাপাই এগালমান বজাৰ কাৰোবাৰ ঘৰৰ পৰা লৈ আহিছে, মানে কোনোবাই দিছে, ডিউটিলৈ যে গৈছিলে। গতিকে দেখুৱাওঁ আপোনালোকক বলক। আৰু আহি গ'লোঁ পাকঘৰ। এয়া দেখিছে ভণ্টিয়ে বনাই আছে কুকুৰাৰ জোল আৰু লগতে এইখিনি বনাইছে ব্ৰইলাৰ মাংস, ড্ৰাই ফ্ৰাই হ'ব। তাই বনাই আছে আজি। সদায় নিজে বনাই খাবলৈ আমনিৰ নিচিনা লাগে ন, সেইকাৰণে আজি তাই বনাইছে। লগতে আপোনালোকক দেখাম বুলি কোৱা বজাৰ এখন হৈছে এইখন। এয়া দেখিছেনে, লৈ আহিছে লাই শাক, পালেং শাক, বেতগাজ আৰু বাবৰি শাক দেখিছে। আৰু লাই শাকখিনি যে আনিছে আৰু দেখিছেনে, ইমান শকত লাই শাক। তাৰপিছত এইখিনি দেখুৱাইছোঁ পালেং শাক আনিছে, এইখিনি এক জাবৰৰ নিচিনা একখিনি। আৰু বেতগাজ লৈ আহিছে, এইটো অৱশ্যে ভাল পাওঁ। লগতে এইখিনি আনিছে বাবৰি শাক। গতিকে এইখিনি মই এতিয়া বাহিৰত থৈ আহোঁগৈ, মানে নিয়ৰত থৈ আহিলে ৰাতিপুৱালৈ খাবলৈ হ'ব। লগতে মই আপোনালোকক দেখুৱাম বুলি কোৱা কামৰ অংশটো হৈছে এইটো। আচলতে মোৰ কাৰণে একেবাৰে নতুন, মই এইখন বনাইছোঁহে আৰু একেবাৰে সাধাৰণ চিম্পুল ডিজাইন এটা বনাইছোঁ। পিছলৈ ভালকৈ আৰু বেলেগ ডিজাইন বনাম। এতিয়াও সেয়া গাঁঠি দিবলৈ অলপমান বাকী আছে, হ'লে সম্পূৰ্ণ আপোনালোকক নিশ্চয়কৈ দেখুৱাম। আৰু হৈ গ'ল ৰেডি খাবৰ কাৰণে। সেয়ে দেখিছে মাংস জোল আৰু মাংস। হেল্ল' এভৰিৱান, এতিয়া সময় 11টা বাজিবলৈ হ'ল আৰু বিচনা চিচনা পাৰিলোঁ সময় এতিয়া বেছি সময় নাই। কিন্তু তাৰ আগতে মই ভাবিলোঁ ব্লগটো খতম কৰি লওঁ। গতিকে আজিৰ ব্লগটো মই ইমানতে শেষ কৰিছোঁ। আপোনালোকে যদি চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু অকণমান বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। লগতে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে এটা বেল আইকন আছে, সেইটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মই আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে প্ৰথমে পাই থাকে। পুনৰ এটা নতুন ব্লগ লৈ জল্দি আপোনালোকৰ মাজলৈ আহি আছোঁ। তেতিয়ালৈ আহিছোঁ, গুড নাইট। আৰু সকলোকে পুনৰবাৰ মোৰ ফালৰ পৰা জনাইছোঁ নৱবৰ্ষৰ অশেষ শুভকামনা।
বাই বাই।